আপোনাৰ কাৰণে কি প্ৰফেশ্যন ভাল হ'ব, জব ভাল হ'ব নে বিজনেছ ভাল হ'ব। যিহেতু ৰোল এণ্ড গ'লটো বুজি পোৱাটো বহুত জৰুৰী, বহুত দৰকাৰী। এই কাৰণে কিয়নো সফলতাৰ দিশত আগবাঢ়িবৰ কাৰণে আপোনাৰ নিজৰ ৰোল এণ্ড গ'ল, অৰ্থাৎ জব ভাল নে বিজনেছ ভাল, বা কোনটো ছেক্টৰত আপুনি কাম কৰিলে সফলতা আহিব, ছাকচেছৰ ৰেচিঅ' বাঢ়িব, গোটেইখিনি কথা আচলতে জনাটো খুবেই দৰকাৰী। চ' সেইকাৰণে ড্ৰাইভাৰ 1ৰ পৰা 9লৈকে এই গোটেই চিৰিজটো এটা চিৰিজ মই বনাম, 3টা পাৰ্টত বনাম। আজিৰ যিহেতু ভিডিঅ'টো হ'ব ড্ৰাইভাৰ 1, 2 and 3, অৰ্থাৎ যিসকল ব্যক্তিৰ 1, 2 আৰু 3 ড্ৰাইভাৰ সংখ্যা, তেওঁলোকৰ জবৰ ক্ষেত্ৰত বেছি সফলতা আছে নে বিজনেছৰ ক্ষেত্ৰত বেছি সফলতা আছে, এই গোটেইখিনি কথা সাঙুৰি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। মোৰ বিশ্বাস আপোনালোকে ভাল পাব। বাট তাৰ আগতে এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো অনাগত দিনত বহুত তেনেধৰণৰ নতুন ভিডিঅ' আপোনাক নিশ্চয় উপকৃত কৰিব। তেন্তে আহক আৰম্ভ। ড্ৰাইভাৰ 1 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 1, 10, 19 আৰু 28, তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে কিমান 1। 1ক কোনে ৰিপ্ৰেজেণ্ট কৰে, সূৰ্যদেৱে, ছান মানে কি ৰজা। ৰজাই এতিয়া কি কৰিব, ৰজাই অভিয়াছলি বিজনেছ বেষ্ট। ৰজাই কাৰোবাৰ আণ্ডাৰত কাম কৰাটো সম্ভৱেই নহয়, কাৰণ তেওঁ নিজে কাম কৰাব, তেওঁ আণ্ডাৰত কাম কৰাব, যিহেতু তেওঁৰ লিডাৰশ্বিপ কোৱালিটি আছে। আৰু ৰজাই কি কৰে, যিকোনো পৰ্টফলিঅ' ল'ব পাৰে, যিকোনো বিভাগত তেওঁ কাম কৰিব পাৰে। সেইকাৰণে তেওঁৰ আচলতে বিশেষভাৱে ছাকচেছৰ ৰেচিঅ' আহিব ক'ত, যিসকল ব্যক্তি ড্ৰাইভাৰ 1 তেওঁলোকৰ হ'ব অনলি বিজনেছ। তেওঁলোকৰ নিজৰ ছেল্ফ ইণ্ডিপেণ্ডেণ্ট কিবা কাম কৰিলে তেওঁলোকে বেছি লাভান্বিত হ'ব। যিকোনো ছেক্টৰ, যিকোনো পৰ্টফলিঅ' তেওঁলোকে বাছি ল'ব পাৰে। বাট জবৰ ক্ষেত্ৰত যদি থাকে, তেওঁলোকে অকল মাত্ৰ লিডাৰশ্বিপ, যিটো ছেক্টৰত নিজৰ যিটো আচলতে সূৰ্যদেৱৰ ছেক্টৰ, অথৰিটি ছেক্টৰ, লিডাৰশ্বিপৰ ছেক্টৰ, ডমিনেটিং যিটো কেৰেক্টাৰ আছে। চ' সেইকাৰণে ফায়াৰ লগত জড়িত যদি কিবা বিজনেছ কৰে বা জব কৰে, বেছিভাগে উপকৃত হ'ব। হোটেল ইণ্ডাষ্ট্ৰি, ৰেষ্টুৰেণ্ট, লাক্সাৰী আৰু গ্লেমাৰৰ লগত জড়িত, লগতে যিহেতু লিডাৰশ্বিপ আছে, গতিকে পলিটিক্সতো তেওঁলোকে এটা ভাল ফল দেখুৱাব। আৰু জবৰ ক্ষেত্ৰত থকাৰ হ'লে কি হ'ব, নিজৰ যিটো আপোনাৰ বিভাগ, মেইন যিটো বিভাগ, ফ'কাছৰ পোষ্ট ৰাখি যদি কাম কৰি লিডাৰশ্বিপ থকা জেগাত কাৰোবাৰ আণ্ডাৰত যিহেতু কাম কৰি তেওঁলোকে ভাল নাপাব, গতিকে নিজেই ৰোল বনাই নিজে কাৰোবাক অপাৰেট কৰি লিডাৰশ্বিপ জেগাত থাকিলে উপকৃত হ'ব। বাট এইটো ছাজেষ্ট কৰোঁ যে তেওঁলোকে নিশ্চয় জবতকৈ বিজনেছত 100% বেছি লাভান্বিত হ'ব। আৰু যদিও তেওঁলোকে ভাল পেকেজত কাম কৰি আছে, যিসকল ড্ৰাইভাৰ 1, তেওঁলোকে নিজকে এবাৰ সুধি চালে হ'ল, নিজৰ বুকুত হাত থৈ এবাৰ যদি চিন্তা কৰি চায়, নিশ্চয় ক'ৰবাত কিবা এটা খেলি মেলি যেন হৈছে, মিছমেটছ হৈছে, তেনেকুৱা এটা ধাৰণা নিজৰ মনলৈ 100% আহিব। কিয়নো নাম্বাৰ 1 যিহেতু ৰিপ্ৰেজেণ্ট কৰে ছানক, গতিকে ছান যিহেতু ৰজা, গতিকে ৰজাই কেতিয়াও জব কৰিব নোৱাৰে, জব কৰোৱাব। তেওঁ বিজনেছ ওৱান অফ দ্য বেষ্ট অপশ্যন। আৰু বিজনেছত কৰিলে তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ সফলতা পাব, সন্তুষ্টি পাব, সকলো দিশ তেওঁলোকৰ জীৱনত থাকিব। বাট এটাই অনুৰোধ, তেওঁলোকে ব্লেক কালাৰৰ পৰা যাতে আঁতৰি থাকে, নহ'লে ষ্ট্ৰাগলিং পৰিমাণটো অলপকৈ থাকিব আৰু বাঢ়ি যাব, গতিকে কামত বাধা হোৱাৰ সম্ভাৱনা থাকিব। গতিকে ব্লেক কালাৰটো পৰা যিমান পাৰে তেওঁলোকে যাতে আঁতৰি। নাম্বাৰ 2 অৰ্থাৎ ড্ৰাইভাৰ 2, যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 2, 11, 20 and 29, তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 2, ৰিপ্ৰেজেণ্ট কৰে কোনে, চন্দ্ৰমা যিহেতু 15 দিন বাঢ়ি যায়, 15 দিন কমি আহে। ইনটুইশ্যনক ৰিপ্ৰেজেণ্ট কৰে, চেঞ্চিটিভিটিক ৰিপ্ৰেজেণ্ট কৰে। গতিকে কি হয়, তেওঁলোকে জবৰ ক্ষেত্ৰত ভেৰি গুড পাৰফৰ্মেঞ্চ দেখুৱাব। বিজনেছ তেওঁলোকৰ কাৰণে আচলতে ছেকেণ্ড অপশ্যন হ'ব, বাট ফাৰ্ষ্ট অপশ্যন হ'ব সদায় জবত সদায় ভাল পাৰফৰ্মেঞ্চ দেখুৱাব। জব মানে কেনেকুৱা ধৰণৰ জব হ'ব, আপোনাৰ অকাল্টৰ ক্ষেত্ৰত দেখুৱাব, হিলিং ছেক্টৰত দেখুৱাব, আপোনাৰ ডিটেক্টিভ ফিল্ডত, ছিংগিং, ডান্সিং, পেইণ্টিং বা মিউজিকৰ লগত জড়িত তেনেকুৱা ছেক্টৰত যদি থাকে, বহুত ভাল ফলাফল তেওঁলোকে দেখুৱাব পাৰে। বাট আৰু এটা কথা, কনচালটেঞ্চি যদি লগত জড়িত কোনোবা কাম কৰে, কিং মেকাৰৰ কাম তেওঁলোকে কনচাল্ট কৰিব আৰু কিং বনাব। গতিকে কিং মেকাৰৰ কাম, কনচালটেঞ্চি কামত তেওঁলোকৰ সফলতাৰ পৰিমাণ বহুত বেছি দেখা যায়। বাট নিজৰ যিহেতু চন্দ্ৰমাই ৰিপ্ৰেজেণ্ট কৰে কাক, ৱাটাৰ, লিকুইড ৱাটাৰৰ লগত জড়িত যদি কিবা বিজনেছ কৰে, তেওঁলোকে তাত সফলতাৰ মুখ দেখিব। মিল্ক প্ৰডাক্টৰ লগত, মিল্কৰ লগত জড়িত চুইটছৰ ব্যৱসায়ত তেওঁলোকে এটা ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। বাট সদায় মনত ৰাখিব, 2 সংখ্যাটোৱে ছেটিছফেকশ্যন থাকিব বহুত বেছি ক'ত থাকিব, জবত। বাট নিজৰ ফিল্ডত কিন্তু বিজনেছত তেওঁলোকে আগবাঢ়িব পাৰিব, যিটো মই ক'লোঁ, লিকুইড ৱাটাৰৰ লগত জড়িত কামত আগবাঢ়িলেও, বিজনেছ কৰিলেও তেওঁলোকে সফলতাৰ মুখ দেখিব। আৰু নেভিৰ লগত জড়িত হ'লেও, নেভি জব কৰিলে তেওঁলোকে বহুত সফলতাৰ মুখ দেখাৰ সম্ভাৱনা অত্যন্ত বেছি। বাট এটাই কথা, ব্লেক কালাৰৰ পৰা আঁতৰি থাকিব, ব্লেকটোৱে আপোনাক বাধাৰ সৃষ্টি কৰিব। গতিকে ব্লেকক আপুনি আঁতৰাই ৰাখিলে আপোনাৰ জীৱনত সফলতাৰ পৰিমাণ বাঢ়ি যোৱাৰ সম্ভাৱনা অধিক। এতিয়া আহোঁ ড্ৰাইভাৰ 3, অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 3,
12, 21 and 30 তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 3 ৰিপ্ৰেজেণ্ট কোনে কৰে জুপিটাৰ দেৱগুৰু বৃহস্পতিয়ে যিহেতু ৰিপ্ৰেজেণ্ট কৰে গতিকে ব্যৱসায় আৰু জব দুইটা দিশে ইকুৱেলি তেওঁলোকে আগবঢ়াই নিব পাৰে জবতো তেওঁলোকে সমান পাৰফৰ্মেঞ্চ দেখুৱাব ছাকচেছ আহিব আৰু ব্যৱসায়তো তেওঁলোকে তেনেদৰে ছাকচেছ লাভ কৰিব কিয়নো দেৱগুৰু যিহেতু বৃহস্পতি নলেজৰ লগত জড়িত কথা হৈছে কি ছেক্টৰ কেনেকুৱা হ'ব পাৰে ছেক্টৰ হ'ব কি এডুকেশ্যন ছেক্টৰৰ লগত নলেজৰ লগত জড়িত টিচিং হিলিং অকাল্টৰ লগত জড়িত ছেক্টৰত ক্ৰিয়েটিভ বহুত যিহেতু দেৱগুৰু বৃহস্পতি ৰিপ্ৰেজেণ্ট কৰে গতিকে ক্ৰিয়েটিভ মাইণ্ডেড তেওঁলোকে বিহাইণ্ড দ্য কেমেৰা যদি ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰে সেইটো তেওঁলোকৰ কাৰণে এটা সফলতাৰ মুখ দেখিব ষ্টেচনাৰীৰ লগত জড়িত কোনোবা কাম থাকিলে সেইটো তেওঁলোকে সফলতাৰ মুখ দেখিব ফটোগ্ৰাফীৰ লগত জড়িত কাম কৰিলে তেওঁলোকে সফলতাৰ মুখ দেখিব বাট কথা এটাই ব্যৱসায় আৰু জব তেওঁলোকে দুইটাতে সফলতাৰ মুখ দেখিব বাট ছেক্টৰটো হ'ব লাগিব কি নলেজ ক্ৰিয়েটিভিটি এডুকেশ্যনৰ লগত জড়িত এই ছেক্টৰটোৰ লগত আপোনালোকে জড়িত যদি হৈ যায় তেতিয়াহ'লে 100% সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব দুইটা দিশতে গতিকে জব আৰু বিজনেছ বোথ আৰ ইকুৱেল প্ৰিফাৰেঞ্চ মই প্ৰভাইড কৰিম নাম্বাৰ 3 কাৰণে যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 3, 12, 21 আৰু 30 তাৰিখ বাট কথা এটা অতি গুৰুত্বপূৰ্ণ তেওঁলোকে সদায় যাতে হোৱাইট কালাৰটো যিহেতু এভইড কৰি চলিলে বেছি লাভান্বিত হ'ব কিয়নো হোৱাইট কালাৰটো ৰিপ্ৰেজেণ্ট কৰে কোনে ভেনাছ অৰ্থাৎ দানৱগুৰুৱে ৰিপ্ৰেজেণ্ট কৰে গতিকে সদায় তেওঁলোকৰ বিপৰীত দিশত থাকিব গতিকে বগা ৰংটো তেওঁলোকে এভইড কৰি চলিব তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি 3 সংখ্যাৰ ব্যক্তিয়ে কেতিয়াও যাতে নন ভেজ আৰু লিকাৰ সেৱন নকৰে নন ভেজ আৰু লিকাৰক যদি এভইড কৰি চলে জীৱনত তেওঁলোকে বিচৰা ধৰণে ফলাফল পাবলৈ 100% সফল হ'ব কিন্তু নন ভেজ আৰু লিকাৰ যদি তেওঁলোকে গ্ৰহণ কৰি থাকে যদি নিজৰ ৰোল এণ্ড গোল বুজি পায়ো কাম কৰি থাকে তথাপিতো কিন্তু বাধাৰ সৃষ্টি হোৱা বাধাৰ অহাৰ সম্ভাৱনা অতি প্ৰকট হৈ থাকে কিয়নো সাত্বিক দেৱগুৰু বৃহস্পতি সদায় সাত্বিক গতিকে সাত্বিকতা তেওঁলোকে যদি জীৱনত অৱলম্বন কৰে বেছি লাভান্বিত হ'ব আৰু সফলতাৰ দিশত আগবাঢ়িব 100% নিশ্চিত তো বন্ধুসকল মোৰ বিশ্বাস আপোনালোক নিশ্চয় ভাল পাইছে আৰু বুজি পাইছে ড্ৰাইভাৰ 1, 2 আৰু 3 ৰোল এণ্ড গোলৰ বিষয়ে আৰু যদি সঁচাকৈ ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগৰজনক আপোনালোকে শ্বেয়াৰ কৰিব আৰু যিসকলৰ ড্ৰাইভাৰ 1, 2, 3 নহ'লেও আপোনালোকৰ লগৰ কোনোবা থাকিব মেট্ৰিক কুটুম্ব আপোনালোক আপোনজনৰ থাকিলে আপোনালোকক জানিব দিব আৰু নেক্সট ভিডিঅ'টো আমি আহিম নাম্বাৰ 4, 5 আৰু 6ক লৈ অৰ্থাৎ ড্ৰাইভাৰ 4, 5 আৰু 6ৰ ৰোল এণ্ড গোল কি হ'ব জব ভাল হ'ব নে বিজনেছ ভাল হ'ব তেন্তে পুনৰ লগ পোৱাৰ পূৰ্ণ পৰিস্থিতিৰে থেংক ইউ ফ্ৰেণ্ড লভ ইউ বাই বাই টেক কেয়াৰ